এবাৰ ডকাইতৰ ৰূপত আহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী খুৰাৰ ৰাগিত আহি গ্ৰাহকক হাৰাশাস্তি দাদাগিৰি দেখুৱাই লৈ গ'ল পানী মটৰ বিদ্যুৎ পৰিবাহী তাঁৰ খেদি খেদি ৰাইজে আটক কৰিলে বিদ্যুৎ বিভাগৰ খুৰাশক্ত কৰ্মচাৰী ঘটনা বাক্সাৰ দিৰাংগাপুৰৰ আৰক্ষী আৰু ৰাইজৰ মাজত উত্তেজনাময় এক পৰিৱেশ কিন্তু কিছু সময় পূৰ্বে এই স্থানতে খুৰাৰ ৰাগিত মাতাল হৈ দাদাগিৰি কৰি ফুৰিছিল বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা দলে খবৰ অনুসৰি বাক্সাৰ এই অঞ্চলটো নুৰুল আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে বিদ্যুৎ বিভাগৰ দলটোৱে স্বামী নথকা অৱস্থাত অকলশৰীয়া পত্নীৰ সন্মুখত বিদ্যুৎ বিভাগৰ দলটোৱে আৰম্ভ কৰে ভীমৰ পাল বিদ্যুৎ চুৰি কৰাৰ অভিযোগেৰে পৰিয়ালটোৰ পানী মটৰৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি লৈ যায় দলটোৱে লগতে অভিযোগ অনুসৰি অন ডিউটিত থকা বিদ্যুৎ বিভাগৰ দলটোৱে খুৰাৰ ৰাগিত মাতাল হৈ আছিল শেষত স্থানীয় ৰাইজৰ তৎপৰতাত দলটোক উভতি ধৰাত পলাবলৈ চেষ্টা কৰে একাংশ কৰ্মচাৰী কিন্তু ৰাইজে খেদি খেদি আটক কৰে এইজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী শেষত বিদ্যুৎ বিভাগৰ ফালৰ পৰা এয়া তেওঁলোকৰ ভুল হোৱা বুলি স্বীকাৰ কৰা হয় লাইনৰ বিষয়ে মানুহ এটা অফিচাৰ আছিল দুবাৰ বেলাই টাউন 7জন নাকি আছিল বোলে আমি নাছিলো ঘৰত আমি জুমা কৰবা গৈছিলোঁ যাতে আমি কিবা মিটাৰটোৰ বোলে কিবা বাইপাছ কৰি লোৱা বুলি কৈ মটৰটো গোটেই চুৰ কৰি লৈ গুচি গৈছে আমি আহিবাই নেদলা নাম মানে 1 মিনিটো বোলে ৰখা নেদলা মানুহ ভাত খাই আছে ভাতৰ সাজা ইটা দেখাই পাবি পানী নামান নেদলা আৰু ছোৱালীটো পাছফালে গা ধুই আছিল গা ধুই থাকাতে তাৰ লগে লগে লৈ গুচি গেল গা ধুবাই নেদলা হা মটৰটো লৈ গৈছে আৰু যে নহৰ ভিতৰত মাইকীটো কৈছি ঘৰৰ ভিতৰত বোলে সোমাইছি সোমাই কিনে তাঁৰ চাৰ গোটেই ছিঙি দিছি আপুনি আৰু মাল খাই আইছি গোটেই মাহাই টাউন আহি পুৰাহান কৰি কিনে আপোনালোকে চাব পাৰে মটৰ চটৰতে ফেলে দি গৈছে তাৰপিছত আমি এই ৰাইজৰ এই মছজিদৰ তাৰপে যাই কিনে আমি লৈ আহিলোঁ চব মানুহকে নাই আনি কেনে ঘূৰি লৈ আহিলোঁ নাহে টাউন জবৰদস্তি কৰিহে ৰাইজে যাই লৈ আহিলোঁ তাৰপিছতহে আহিছে আহাতে আৰু অফিচাৰটো নাই এইকেইটা থৈ তেখেতে পলাইছে অফিচাৰটো মোটামুটি 2 ঘণ্টা 4 ঘণ্টা মানে হ'ল এইকেইটা আহুন এতে থাকিল সেই অফিচাৰে নাই লাষ্টত এতিয়া আহি কেনে গুচি গেল আৰু পইচা বোলে 25,000 ফাইন কৰিছে আমাক কৈছে 24 ঘণ্টাৰ ভিতৰত যাবাই দিছে আৰু কাগজ এখন আমাক লেখা দিছিল অফিচাৰটো পুৰা মালে খাইছে গোটেইকেইটা আৰু যিটো একজন ঘৰে ঘৰে সোমাইছে ইও তেখেতে পুৰা মাল চাল খাই পুৰা হেৰা হৈ গৈছে আমাৰ পৰা মটৰ চটৰ গোটেই লৈ গৈছে বিল আছিল নেকি আপনার এখান কি না বিল ছিল আমার পুরা মাহে মাহে ক্লিয়ার আছে বিলৰ কাৰণে নহয় এখন ফি হিৰা দি গিছি কিয় কাৰণে ফাইন দিয়া এটো তাৰমানে আমি লাইনটো চুৰ কৰি লও বুলি কৈছি ইয়া মিটাৰ পে বলে গিয়া বাইপাস কৰা কৈছি আমি বাইপাস আৰু কাৰণে তাতে আমি কলো হুদাতে আৰু আমাকে মোকে ধমকি দিছি অফিচাৰে কৈছি এতে নহয় অফিচত যাবি আপনার প্রমাণ এখন নাপালে আৰু এখন নাপালা ইটা আৰু আহি কৈছে আমাৰ ভুল হৈছে কেনসেল কৰা বুলি কৈ আছে মানে বিলটো কন্টিনিউ দি আছিল কন্টিনিউ প্ৰত্যেক মাহে মাহে ক্লিয়াৰ আছে এটা ক'ত গ'ল টাউন এটা প্ৰশাসনে আহি লৈ গুচি গৈছে আমাৰ এই দিৰিঙাপুৰ গাঁৱৰ একজন কনজুমাৰৰ ঘৰত অফিচাৰ উইথ কৰ্মচাৰী আহি কিনে ইহঁতৰ ডাইৰেক্ট ঘৰত সোমাই আৰু সেই সময়ত আমাৰ যিখিনি মানুহ আজি শুক্ৰবাৰ জুম্মাৰ নামাজ পঢ়ি আছিল আৰু সেই জুম্মাৰ নামাজ পঢ়ি থকা সময়ত বিশেষকৈ আমাৰ হেৰি গাৰ্জেনখিনি নাথাকেই গতিকে গাৰ্জেন নাই এখেতসকলৰ একজন মাত্ৰ হেৰি আছিল এখেতৰ ৱাইফটো আছিল সেই সময়ত তেখেতসকলে আহি কিনে ডাইৰেক্ট কৰ্মচাৰী ঘৰত সোমাই যাই কিনে মটৰ আৰু ফেনৰ কিবা কানেকশ্যন ছিঙি মটৰটো লৈ তেওঁলোকে গুচি গ'ল সেই সময়তে আমাৰ মানুহখিনি নামাজ পঢ়ি ওলাই আহি প্ৰত্যক্ষ কৰিলে দেখা পালে আৰু সিহঁতক ঘূৰাই আনিলে আনাৰ সময়ত অফিচাৰজন মটৰটো লৈ অফিচাৰজন ইতিমধ্যে পলায়ন কৰিছে আমি কৰ্মচাৰী কেইজনক আনি কিনে এটা আবদ্ধ কৰি ৰখা হ'ল আৰু কৰ্মচাৰী কেইজনক সোধা গেল সোধাত ক'লে যে এইটো ভুল হৈছে বাইপাছ নাছিল যদি নাছিল তেখেতে বাইপাছ বুলি লিখি কিনে আৰু ইয়াৰে একজন মাইকী মানুহ থকা ঘৰত সোমাই কিনে কানেকশ্যনটো ছিঙি মটৰটো লৈ যোৱাৰ অৰ্থ একো নাছিল মটৰটো লৈ যাব নালাগিছিল আমি তাৰ কাৰণে আমি অফিচাৰজনক হেৰি মানে মাতবা ক'লোঁ আৰু অফিচাৰজন বহুবাৰ ফোন কৰি মাতাৰ পিছত আহিল আহি কৈছে মোৰ ভুল হৈছে ঠিকে আছে ভুল হৈছে ভুলটো হয় মানুহৰে হয় কিন্তু কথাটো হ'ল কি 1 নম্বৰ কথাটো তেখেতে বাইপাছ যদি নাছিলে
তেতিয়াহ'লে বাইপাছ বুলি লিখি 25,000 টকা ফাইন বুলি কৈ আৰু একদম ড্ৰিংক কৰা সময়ত আহি মিছবিহেভ কৰি কিনে মানুহখিনিক তেখেতে মটৰটো লৈ যাব নালাগে যদি নাছিলে তাৰপিছত তেখেতে কৈছে নাছিল মই এতিয়া ফাইনটো নাই মই হেৰি বুলি লিখি দিম বাইপাছটো মই সেই কৰি দিম কাটি দিম এনেকৈ ক'লে বোলো কাটি দিলেতো সকলো শেষ হৈ নাযায় তেখেতে যিজন অফিচাৰ তেখেতে অভিয়াছলি তেখেতে সেই কৰি আহিছে মানে ড্ৰিংক কৰি আহিছে তেখেতক মই সুধিছোঁ ড্ৰিংক কৰি তাত অহা নাই বুলি কয় কিন্তু তেখেতে ড্ৰিংক কৰি আহিছে আৰু তেখেতে ইয়াতে আহি একদম মিছবিহেভ কৰিছে শ্লেং লেংগুৱেজ ইউজ কৰিছে আৰু বেলেগকো কৈছে কোনোবাই সোধাতে যে কিয় মটৰটো ল'লি মইহে ITI পঢ়া তুমি ITI পঢ়িছা নেকি বুলি সেনেকৈ আৰু শ্লেং লেংগুৱেজ ইউজ কৰিছে তাৰপিছত য'তে ত'তে ঘৰত ভিতৰত সোমাই গৈছে মটৰ লৈ গৈছে এইখিনিয়ে তাৰপিছত আমি তেখেতক আনি কিনে সোধপোছ কৰিলোঁ সোধপোছ কৰাৰ সময়ত প্ৰশাসনে আহি তেখেতক লৈ গুচি গ'ল বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট অসম লাইভ 24